নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আপোনালোকলৈ লৈ আহিছে এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজনেছ লাইনত আছে বা যিসকলে টেলি শিকি আছে বা যিসকলে কমাৰ্চত আছে, একাউণ্টিং কৰি আছে, তেওঁলোকৰ বাবে এটা ধুনীয়া প্ৰজেক্ট এটা দিয়া হৈছিল। নগাঁও কলেজৰ পৰা এটা প্ৰজেক্ট দিয়া হৈছিল। সেই প্ৰজেক্টটো আছিল এখন টেবুল দিছিল। টেবুলখনত থকা ছাত্ৰ ছাত্ৰীৰ নাম আৰু মাৰ্কছ অনুযায়ী পেলাই পাৱাৰ পইণ্টত এখন চাৰ্ট বনাব লাগে। প্ৰথমে আমি কি কৰিলোঁ, MS পাৱাৰ পইণ্ট অপেন কৰিলোঁ। অপেন কৰি পেলাই আমি এটা নতুন লেআউট লৈ ল'লোঁ। লেআউটত গৈ পেলাই এটা ব্লেংক লেআউট ল'লোঁ। লৈ পেলাই ইনচাৰ্টত গ'লোঁ। চাৰ্টত ডাবল ক্লিক বা এবাৰ ক্লিক কৰিলেও হ'ব। কৰি পেলাই যিকোনো এটা চাৰ্ট ডিজাইন আপোনালোকে চিলেক্ট কৰিব পাৰে। মই প্ৰথমটোকে চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি অ'কে কৰাৰ লগে লগে এনেকুৱা দুখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত যিহেতু অলৰেডি কিছুমান প্ৰি ডিফাইন হৈ আছে, এতিয়া আমি কি কৰিম, নিজৰ যি আমাক টাস্ক দিয়া হৈছে, আমাক যি হোমৱৰ্ক দিয়া হৈছে, প্ৰেক্টিকেল দিয়া হৈছে, সেইটো আমি বনাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি নেম বুলি লিখিম, যিটো আমাৰ কলেজৰ পৰা দিছে নেম বুলি লিখিম। যি নাম দিছে আমাৰ টেবুলখনত কলেজৰ পৰা, সেইবিলাক নাম আমি ইয়াত এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ পিছত আমি কি কৰিম, ইয়াত আমাৰ যি মাৰ্কছবিলাক দিছে, একাউণ্টিং নামৰ ছাবজেক্টটোত আমাৰ যি মাৰ্কছ পাইছে এইসকল ছাত্ৰ ছাত্ৰীয়ে, সেইবিলাক আমাক কি কৰিব দিছে, লিপিবদ্ধ কৰিব দিছে। সেইবিলাক আমি এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰি পেলাই এই দুটা কেটেগৰী কলম 1 কলম 2 আমাক নালাগে, গতিকে আমি কি কৰিম, এই চুকটোত আমি ধৰি পেলাই এনেকৈ এঘৰকৈ নহ'লে একেবাৰতে 2 ঘৰ আমি নাইকিয়া কৰি দিব বা মিনিমাইজ কৰি দিব পাৰিম। এনেদৰে আমি টানি আনিলে 2 ঘৰ কলম আমাৰ হাতত থাকিব। এইবোৰ হোৱাৰ পিছত আমি ইয়াক ক্লিক কৰি কাটি দিব পাৰোঁ, নহ'লে মিনিমাইজ কৰি দিব পাৰোঁ। ইয়াত চাব, যি ছাত্ৰ ছাত্ৰীৰ নাম আমি লিখিছিলোঁ, ৰাম, যদু, হৰি, বাসু, একচেপ্টাৰবিলাক ইয়াত আহি গ'ল। আমাৰ ইয়াৰ উপৰিও আমি যদি একচেপ্টাৰ কিবা ডিজাইন দিব বিচাৰোঁ, এনে ক্ষেত্ৰতো আমি ডিজাইনবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। তো নিজৰ চইচ হয়, আপোনালোকে নিজৰ ইচ্ছামতে ইয়াত ডিজাইনসমূহ এপ্লাই কৰিব পাৰে। যি ডিজাইন আপোনালোকে পচন্দ কৰে সেই ডিজাইন আপোনালোকে দিলেই হ'ব। দি পেলাই ইয়াত চাব, যি আমি ডেটাবিলাক আমাক লিপিবদ্ধ কৰিব দিছিল কলেজৰ পৰা, সেই সকলো ধৰণৰ ডেটাবিলাক আমি ইয়াত লিপিবদ্ধ কৰিবলৈ সক্ষম হ'লোঁ। এইটোৱে আছিল এটা প্ৰজেক্ট, এখন টেবুল দিব, সেই টেবুলত থকা ডেটাবিলাক আপুনি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত চাৰ্টৰ জৰিয়তে উপস্থাপন কৰিব লাগিব। এইটো বহুতো ইম্পৰ্টেণ্ট হয়। নগাঁও কলেজ, ADP কলেজ, সাগৰীজান কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটিয়ে এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক আপোনালোকলৈ আগবঢ়াই থাকে। যিসকল ছাত্ৰ ছাত্ৰী এই প্ৰজেক্টটো পাইছে, তেওঁলোকৰ বাবে এইটো হৈছে এটা চলিউশ্যন ভিডিঅ'। আপোনালোকে এইটো ভিডিঅ' প্ৰদান কৰিবলৈ চেষ্টা কৰিলোঁ।